Hello everyone. Easy Assam examৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। চ' আজি এই ভিডিঅ'টোত আমি 9 ডিচেম্বৰ 2025 কাৰেণ্ট এফেয়াৰখিনি ডিছকাশ্যন কৰিম, যোনখিনি আমি আছাম ট্ৰিবিউন, চেণ্টিনেল আৰু অন্য ডিফাৰেণ্ট নিউজ পেপাৰৰ পৰা লৈছোঁ। আৰু এইখিনি খুবেই গুৰুত্বপূৰ্ণ হ'ব পাৰে APSC হওক বা ADRE হওক বা আমাৰ আছাম পুলিচৰ এক্সামৰ কাৰণে। ঠিক আছে? চ' আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। আৰু তাৰ লগতে এই গোটেই ছেশ্যনটোৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, য'ত নেকি আমি এইখিনি দি থৈ দিছোঁ। ঠিক আছে? চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে আছাম টু লঞ্চ নিউ ইনচেণ্টিভ স্কিম ফৰ দি বইজ। চ' যোৱাকালি ইয়াতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে বাণীকান্ত কাকতি যোনটো এৱাৰ্ড, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড, সেইটো ইয়াতে বিতৰণ কৰি থকা টাইমত এটা ষ্টেটমেণ্ট দিছিলে যে যেনেকৈ নিযুত মইনা আঁচনি এটা ইনচেণ্টিভ স্কিম আছে, ইনচেণ্টিভ স্কিম মানে হ'ল বেচিকেলি যোনটোৰ আণ্ডাৰত নেকি পইচা পাতি বেচিকেলি দিয়া হয়। ঠিক আছে? চ' নিযুত মইনা স্কিমৰ নিচিনা এটা এনেকুৱা স্কিম ল'ৰাসকলৰ কাৰণে বা মেল ষ্টুডেণ্টৰ কাৰণে অনাৰ কথা কৈছে। ঠিক আছে? নিউজটোৰ বিষয়ে আমি অলপ চাই লওঁ ইয়াতে। চ' চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এনাউন্স দ্য নিউ ইনচেণ্টিভ স্কিম ফৰ দি বইজ similar to the Nijut Moina scheme for the girls, right? The new scheme will be launched on the December 1st, 2026. Okay, so 2026 চনৰ 1 জানুৱাৰী তাৰিখে ইয়াতে এই স্কিমটো ঘোষণা কৰা হ'ব। অ'কে, তাৰ লগতে এনাউন্সমেণ্ট মেড ডিউৰিং দ্য ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ 11,250 হায়াৰ ছেকেণ্ডেৰী টপাৰ্ছ আণ্ডাৰ দি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড। চ' ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আমি সকলোৱে জানো স্কুটি যোনটো দিয়া আণ্ডাৰত, ৰাইট? য'ত নেকি আমি 80%ৰ ওপৰত পালে আমাক স্কুটি দিয়া হয় ছোৱালীবিলাকক। ঠিক আছে? তাৰে ভিতৰত তোমাৰ প্ৰায় 11,250জনী ল'ৰা ছোৱালী ইয়াতে দিয়া হৈছে। ঠিক আছে? চ' ষ্টুডেণ্টছ হু চিকিউৰ এৰাউণ্ড 80% or above in the HS এক্সাম, চ' হায়াৰ ছেকেণ্ডেৰী যোনটো আমাৰ ক্লাছ 12ৰ যোনটো এক্সাম থাকে, ৰাইট? তাৰ 80% or above যোনে পায় তেওঁলোকক ইয়াতে স্কুটি দিয়া হয়, ৰাইট? আৰু তাৰে 6,860জনী ইয়াতে ছোৱালী আছিলে আৰু বাকীখিনি ইয়াতে ল'ৰা আছিলে। ঠিক আছে? Since inception in 2017 to 18 to 2024 to 25, the state has distributed around 1,86,000 scooters. Okay? চ' 2017 পৰা এই গোটেই স্কিমটো আৰম্ভ কৰা হৈছিলে, এই এৱাৰ্ডটো, বাণীকান্ত কাকতি এৱাৰ্ড, ৰাইট? চ' এতিয়ালৈকে 1,80,000 স্কুটাৰ ইয়াতে গভৰ্ণমেণ্টে দি থৈ দিলে। ঠিক আছে? এণ্ড স্পেণ্ডিং অভাৰ এৰাউণ্ড 1,000 কোটি টকা ইয়াতে গৈছে। অ'কে? So due to changes in the implementation, the beneficiaries dropped from 11,250 in 2025 from 48,673. So last year 48,000 মানুহ আছিলে, যিহেতু ইয়াৰ পাৰ্চেণ্টেজটো বঢ়াই দিয়া গ'ল, ৰাইট? সেইকাৰণে এতিয়া আমাৰ এৱাৰ্ডেই সংখ্যাও বহুত বেছি কমি গৈছে, ৰাইট? এক্সপানশ্যন অফ দি নিযুত মইনা স্কিম নাও কাভাৰ্ছ অভাৰ 5 lakhs of girls. চ' নিযুত মইনা স্কিমক এতিয়া 5 লাখজনী ছোৱালী আছে। ঠিক আছে? Changing the structure of students support as well. Okay? To maintain gender balance in academic incentives, a parallel scheme for the boys will begin in 2026. So, today, yate gender balance, মানে basically আমাৰ যোনটো গোটেই উভয়ে যিমানখিনি আমাৰ ল'ৰা ছোৱালী আছে সকলোৱে যাতে ইকুৱেল এমাউণ্ট অফ ট্ৰিটমেণ্ট পায় ফ্ৰম দি গভৰ্ণমেণ্ট পইণ্ট অফ ভিউ, সেইকাৰণে ইয়াতে 2026 চনত এই স্কিমটো অনাৰ কথা কৈছে। ঠিক আছে? আই বিলিভ তোমালোকে বুজি পালা। এই ডাটাবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় যেতিয়া আমি মেইনছৰ পেপাৰ যেতিয়া লিখিব যাম APSCৰ কাৰণে। যদি আমি MCQ পেপাৰৰ পইণ্ট অফ ভিউৰ পৰা যদি চাইছোঁ, তেতিয়াহ'লে আমি ইমানখিনি মনত ৰাখিব লাগিব যে লাষ্ট ইয়াৰ আমাৰ বেছি ষ্টুডেণ্ট আছিলে, এই বছৰ আমাৰ ষ্টুডেণ্টৰ সংখ্যা কমিছে। সিমানখিনি জাষ্ট বুজি পাবৰ কাৰণে আমাৰ ডাটাখিনি দৰকাৰ MCQ পেপাৰৰ কাৰণে। তাতছে বেছি মুখস্থ ৰাখিব দৰকাৰ নাই। ঠিক আছে? চ' তাৰপিছত আহে টপিক নম্বৰ 2, পষ্ট মেলনছ ফাৰ্ষ্ট এভাৰ চ'ল' কনচাৰ্ট ইন ইণ্ডিয়া। চ' যোৱাকালি আমি জানো 8 ডিচেম্বৰ তাৰিখে আমাৰ পষ্ট মেলনৰ কনচাৰ্ট হৈ গৈছে। তেওঁ এজন ৱৰ্ল্ড ৱাইড ছিংগাৰ আৰু ৰেপাৰ হয়, ৰাইট? ফ্ৰম দি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। অ'কে? চ' ইয়াতে আমাৰ ভেটেনাৰী ফিল্ড যোনখন আছিলে খানাপাৰাত গুৱাহাটীত, তাতে তেওঁ ইয়াতে পাৰফৰ্ম কৰিলে। অ'কে? চ' পষ্ট মেলন ইজ এ গ্ল'বেলি ৰিনাউণ্ড আমেৰিকান আৰ্টিষ্ট ন'ন ফৰ দি ব্লেণ্ডিং ৰেপ, ৰক, পপ এণ্ড কাণ্ট্ৰি পাৰফৰ্ম দিছ ফাৰ্ষ্ট এভাৰ চ'ল' ইন দি গুৱাহাটী, আছাম। চ' ইণ্ডিয়াৰ প্ৰথম শ্ব' ইয়াতে গুৱাহাটীতে কৰিছে। অ'কে? দ্য কনচাৰ্ট ৱাজ হেল্ড ইন দ্য কলেজ অফ ভেটেনাৰী ছায়েন্স প্লেগ্ৰাউণ্ড ইন খানাপাৰা। চ' তোমালোকক সুধিব পাৰে, ৰাইট? চ' হুইচ অফ দি ফলোয়িং আমেৰিকান আৰ্টিষ্ট হেভ পাৰফৰ্ম ইন দি 8th of December in 2025? ডাইৰেক্টলি তোমালোকৰ আছাম পুলিচ বা ADRE এক্সামত সুধিব পাৰে। ঠিক আছে? চ' মেলিয়ন এপিয়াৰ্ড ইন এ হোৱাইট টি চাৰ্ট ফিচাৰিং দ্য মেপ অফ ইণ্ডিয়া উইথ দ্য তাজ মহল এণ্ড দি ৱৰ্ড ইণ্ডিয়া প্ৰিণ্টেড বিলো। ঠিক আছে? চ' এইখিনি আমাৰ যদি পঢ়িবলৈ আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি এক্সপেক্ট কৰিম, এইখিনি ডিটেইলছ আমাক দৰকাৰ হয়। অ'কে?
চ' তাৰপিছত আহে তেওঁ ক'লে হি এক্সপ্ৰেছ ইজ joy by telling the audience, I am grateful to be back in India and in Zubin Garg's homeland. So, in his concert, তেওঁ ইয়াতে জুবিন গাৰ্গক নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিলে ঠিক আছে The crowd erupted with the overwhelming excitement, lights, cheers and chants filled with the venue creating an electrifying atmosphere. So ইয়াতে বহুত বিশেষ এটা celebration কৰা হ'ল from the concert point of view. The audience sang along the nearly every track, making it a historic moment for Assam. Obviously, it's a very historic moment. ঠিক আছে চ' তোমালোকৰ কুৱেশ্যন পেপাৰত বা যিকোনো MCQ এক্সামত তোমালোকে ইয়াৰ পৰা কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰা এটলিষ্ট তোমালোকে ডেটটো মনত ৰাখিবা কোনদিনা আহিছিলে তেওঁ কোনখন কাণ্ট্ৰিৰ হয় সেইটো মনত ৰাখিবা আৰু তাৰ লগতে তেওঁৰ টি চাৰ্টত কি আছিলে যদি তোমালোকে অলপ APSCৰ ডিপাৰ্টমেণ্টেল বা CC যদি প্ৰিপেৰেশ্যন কৰিব ট্ৰাই কৰি আছা ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 3 য'ত নেকি ক্লাইমেট চেঞ্জ শ্ৰিংকিং দি ৱেটলেণ্ডছ ইন আছাম চ' এইটো এটা আমাৰ আৰ্টিকেল আহিছিলে ইন আছাম ট্ৰিবিউন অ'কে চ' তাৰ বিষয়ে অলপ আমি ইয়াতে চাম য'ত নেকি কি কোৱা হৈছে ৰিগাৰ্ডিং দি ৰিচাৰ্চাৰ্ছ নমিতা শৰ্মা আৰু অৰূপ শইকীয়া ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী গুৱাহাটী ইউনিভাৰ্চিটিৰ তেওঁলোকৰ এখন ৰিচাৰ্চ পেপাৰ ইয়াতে ডাটা কিছুমান তাতে পাব্লিছ হৈছে তাৰ বিষয়ে অলপ আমি চাই লওঁ ঠিক আছে ইয়াৰ পৰা তোমালোকে এটা আইডিয়া লগাব পাৰা যে আমাৰ যিমানবিলাক জলাশয় আছে অসমৰ হওক ৰাইট তাতে কেনেকুৱা পৰিস্থিতি চলি আছে আৰু তাৰ লগতে তোমালোকক যদি কুৱেশ্যন ষ্টেটমেণ্ট বেছ কুৱেশ্যন যেতিয়া তোমালোকে পাবা ৰাইট এনেকুৱা ডেটাৰ পৰা আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যনবিলাক য'ত জেনেৰেলাইজ ষ্টেটমেণ্ট কিছুমান থাকে যে আমাৰ ৱেটলেণ্ডছবিলাক শ্ৰিংক হৈ আহিছে বুলি ক'ব বা সৰু হৈ আহিছে বুলি ক'ব তেতিয়া আমি এইবিলাক ডাটাৰ বেক লৈ কিনে সেইবিলাক ষ্টেটমেণ্ট আমি ডেচিফাৰ কৰিব পাৰোঁ ঠিক আছে চ' ষ্টাডি চাইট ক'ত পানী দিহিং বাৰ্ড চেঞ্চুৰী ইন শিৱসাগৰ তাৰ লগতে টেম্পাৰেচাৰ এণ্ড হিউমিডিটি অ'ভাৰঅল ইনক্ৰিজিং ট্ৰেণ্ড ৰাইট টেম্পাৰেচাৰ আৰু হিউমিডিটি বাঢ়ি গৈ আছে পানী দিহিং শিৱসাগৰ যোনখন ইয়াতে বাৰ্ড চেঞ্চুৰী আছে তাতে বেছিকেলি পক্ষী অভয়াৰণ্যত তেওঁলোকে এই ষ্টাডিটো কৰিছিলে প্ৰেচিপিটেশ্যন শ্বাৰ্প ডিক্লাইন ফ্ৰম 13,000 বেছিকেলি 1300ৰ পৰা ইয়াতে 1000 পাইছে প্ৰেচিপিটেশ্যন শব্দটোৰ অৰ্থ হ'ল আমাৰ অসমৰ ক্ষেত্ৰত আমি ৰেইনফলটো সদায় প্ৰেচিপিটেশ্যনৰ লগত ইকুৱেট কৰোঁ ৰেইনফল মানে হ'ল বৰষুণ ৰাইট য'ত নেকি কি কৈছে বৰষুণৰ সংখ্যা আমাৰ আগত কৰি এতিয়া ভালেখিনিও কমিছে 300 mm প্ৰায় কমি গৈছে ঠিক আছে So reduced rainfall linked to declining high flood level of the Disang River at the Akhoifuttia Gauge site. Okay? So যিহেতু আমাৰ ৰেইনফল বা বৰষুণৰ সংখ্যা কমি আহিছে তাৰ কাৰণে কি হৈছে আমি ফ্লাড বা আমি বানপানীৰ সংখ্যা আমি কমি দেখা পাইছোঁ আৰু লগতে আমাৰ যোনটো পানী দিহিং বা দিচাং যোনটো নদী আছে পানী দিহিঙৰ কাষেদি যোনটো যায় তাতে যোনটো পানীৰ লেভেল সেইটো কমি গৈছে অ'কে গছ ছাইট মানে হ'ল এনেকুৱা এটা জেগা য'ত নেকি আমি নদীৰ যোনটো ডেফথ বা পানী যিমানখিনি দ আছে ৰাইট বা পানীৰ পৰিমাণ কিমানখিনি আছে সেইখিনি আমি জোখোঁ সেইটোকে আমি গছ ছাইট বুলি কওঁ য'ত নেকি আখৈফুটীয়া গছ ছাইটত কৰা হৈছে ঠিক আছে চ' তাৰপিছত আহে কি ইয়াতে ইম্পেক্ট মানে কি প্ৰভাৱ হৈছে আমাৰ জলাশয়বিলাকত ৰাইট চ' ৰিডিউচড ৱাটাৰ ৰিটেনশ্যন আফটাৰ মনচুন which is equal to lower flood mitigation capacity. এতিয়া এই লাইনটোৰ মিনিং কি ৱাটাৰ ৰিটেনশ্যন মানে হ'ল কিমানখিনি পানী সেই জলাশয়বিলাকে ধৰি ৰাখিব পাৰে আমাৰ বৰষুণৰ পিছত অ'কে তাৰ কাৰণে কি হৈছে কম পৰিমাণৰ পানী ধৰি ৰখাৰ যোনটো ক্ষমতা আহি গৈছে তাৰ কাৰণে আমি কি দেখা পাইছোঁ সেই পানীখিনি যেতিয়া ওলাই যায় উই আৰ এক্সপেৰিয়েঞ্চিং এ চিটুৱেশ্যন অফ বানপানী আমি বানপানী দেখা পাইছোঁ তাৰ কাৰণে ঠিক আছে So wetlands now retain water only in the limited pockets, unlike 2001 when broader areas held the post-monsoon water. Okay? So বৰষা ঋতুৰ পাছত যিমানখিনি পানী আগতে ধৰি ৰাখিছিলে এতিয়া ধৰি ৰাখিব নোৱাৰা হৈছে যাৰ কাৰণে কি আমি দেখা পাইছোঁ বানপানী চিটুৱেশ্যনটো বেছিকৈ দেখা পাই গৈ আছোঁ ঠিক আছে তাৰ লগতে বেছি হায়াৰ টেম্পাৰেচাৰ হোৱাৰ কাৰণে ইনক্ৰিজড ইভাপ'ট্ৰান্সপিৰেশ্যন এতিয়া এই শব্দটোৰ অৰ্থ কি যেতিয়া আমাৰ বেছিকৈ ইয়াতে সূৰ্যৰ ৰশ্মি পৰিব বেছি ইয়াতে যেতিয়া আমাৰ টেম্পাৰেচাৰ হ'ব তাৰপিছত আমি ইয়াৰে পানী বেছিকৈ ইয়াতে ভাপ হৈ উৰি যাব ওপৰলৈকে সেইটোকে ইয়াতে হায়াৰ বা ইনক্ৰিজড ইভাপ'ট্ৰান্সপিৰেশ্যন বুলি কৈছে যাৰ কাৰণে ফাষ্টাৰ ড্ৰাইং হৈছে ড্ৰাইং মানে কি জল্দি আমাৰ জলাশয়বিলাক শুকাই গৈ আছে অ'কে চ' ডিক্লাইনিং ৰেইনফল বৰষুণৰ পৰিমাণ কমিছে তাৰ লগতে লেণ্ড ইউজ চেঞ্জ আগতে যিমানবিলাক খালী জেগা আছিলে সেইবিলাক আজিকালি ঘৰ হ'ল মাটিবিলাক মানুহে পুতি দিলে ৰান অফ পেটাৰ্ণছ আৰু আণ্ডাৰ ৱাটাৰ ৰিচাৰ্জ ৰিডাকশ্যন অ'কে গ্ৰাউণ্ড ৱাটাৰ মানে হ'ল আমাৰ মাটিৰ তলৰ যিখিনি পানী ৰাইট দংকলৰ পৰা যোনটো আমি ওলাওঁ সেইটোত পানীৰ সংখ্যা ইয়াতে বা ৰিচাৰ্জ সেই পানীখিনি আকৌ যোনটো ভৰি যায় পানী
সেই বস্তুখিনিৰ পৰিমাণ ইয়াতে কমি গৈ আছে ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 4 য'ত নেকি কোৱা হৈছে নেশ্যনেল ডিজিটেল ইন'ভেশ্যন ৰেচিডেঞ্চিয়েল ছামিট 2025 চ' 2025 নেশ্যনেল ডিজিটেল ইন'ভেশ্যন ছামিট ক'ত হৈছিলে বুলি তোমালোকে এটা MCQ ইয়াৰ পৰা এক্সপেক্ট কৰিব পাৰা আৰু যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি বেছিকৈ সোধে তেতিয়াহ'লে আমি নেক্সট শ্লাইডটোত অলপমান ডিটেইলছ দিছোঁ এইখিনি পঢ়িব পাৰা ঠিক আছে চ' ইভেণ্ট ইয়াতে কি হৈছে নেশ্যনেল ডিজিটেল ইন'ভেশ্যন ৰেচিডেঞ্চিয়েল ছামিট 2025 ক'ত হৈছে অসমত হৈছে বেছিকেলি গুৱাহাটীত হৈছে ৰাইট অৰ্গেনাইজ কোনে কৰিছে ইয়াতে আছাম ইনফৰমেশ্যন টেকন'লজি ডিপাৰ্টমেণ্ট ইন পাৰ্টনাৰশ্বিপ উইথ দি এলেটছ টেকন'মেডিয়া অ'কে চ' তোমালোকে যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন সোধে অৰ্গেনাইজেশ্যনৰ নামটো জনাটো উচিত ৰাইট 2 বা 3 বাৰ তোমালোকে ৰিভাইজ কৰি ল'বা ইজিলি মনত থাকি যাব ৰাইট পাৰ্টিচিপেণ্টছ ইয়াতে কিমান আছে 50জন স্পীকাৰ আছে ডেলিগেটছ ইয়াতে আছে 20খন ষ্টেটৰ পৰা ৰাইট চ' ইমানখিনি তোমালোকে ৰিটেইন কৰি ল'লে হ'ল চ' কি ইয়াতে মেজৰ টপিকছবিলাক ডিছকাছ হৈছিলে বেছিকেলি থিমছবিলাক ইয়াতে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ মডাৰ্ণাইজেশ্যন তাৰ লগতে AI ইনেবল গভৰ্নেন্স ইমাৰ্জিং টেকন'লজিজ ডিজিটেল ট্ৰেড অপৰচুনিটিজ ৰাইট তাৰ লগতে ইয়াতে ছেমি কণ্ডাক্টৰ্ছ ইক'ছিষ্টেম প্ৰস্পেক্টছ আমি কেনেকৈ ছেমি কণ্ডাক্টৰ ইয়াতে মেনুফেকচাৰ কৰিব পাৰোঁ বা বনাব পাৰোঁ বেছিকেলি ইন'ভেশ্যনছ ইন ছাৰ্ভিচ ডেলিভাৰী এক্ৰছ ইণ্ডিয়া এজ ৱেল অ'কে তাৰ লগতে এক্সপাণ্ডিং চিকিউৰ এণ্ড এফিচিয়েণ্ট চিটিজেন চেণ্ট্ৰিক প্লেটফৰ্মছ আমি চিটিজেন চেণ্ট্ৰিক প্লেটফৰ্মছ মানে কি আমি কেনেকৈ জনতাক সহায় কৰিব পাৰোঁ ইন'ভেশ্যন বা ডিজিটেল প্লেটফৰ্মবিলাক ইউজ কৰি কিনে ঠিক আছে ৰাইট চ' আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে এই গোটেই PDF-টোৰ কাৰণে এই QR কোডটো স্কেন কৰি তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ দি আপকামিং ভিডিঅ'জ ফৰ আমাৰ ADRE হওক বা আছাম পুলিচ হওক বা আমাৰ APSCৰ কাৰণে হওক ঠিক আছে থেংক ইউ এভৰিৱান হেভ এ গুড ডে